বিগত 3টা দিনে ন্যাশনাল হেলথ মিশনৰ কৰ্মচাৰীৰ প্ৰতিবাদত উত্তাল ৰাজ্য 8টা দাবীৰে কৰ্মবিৰতি আৰু অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ ৰূপায়ণ NHMৰ কৰ্মচাৰীৰ সমকামৰ বাবে সমহাৰত দৰমহা প্ৰদান গ্ৰেচুইটি প্ৰদান পেন্সন আঁচনি কাৰ্যকৰী কৰা কৰ্মচাৰীৰ ভৱিষ্যত নিধি কাৰ্যকৰী কৰাকে ধৰি মুঠ 8 দফীয়া দাবীৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে NHMৰ কৰ্মচাৰীসকলে ইয়া নলবাৰীৰ দৃশ্য স্বাস্থ্যকৰ্মীৰ প্ৰতিবাদত উত্তাল হ'ল নলবাৰী ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান কৰ্মচাৰী সন্থা আৰু সদৌ অসম স্বাস্থ্য আৰু কাৰিকৰী কল্যাণ সন্থাৰ উদ্যোগত প্ৰতিবাদ সাব্যস্ত কৰে কৰ্মচাৰীসকলে আমি কেন্দ্ৰীয় নেতৃত্বৰ পৰা গম পাইছোঁ আমাৰ MD ছাৰে এখন লেটাৰ দিছে আমাৰ এই এজিটেশ্যন বন্ধ কৰাৰ কাৰণে কিন্তু আমাৰ নেতৃত্বই এই কথাটো কৈছে যে আগতে নহ'ব আমাৰ আলোচনাত দাবীসমূহ মানি ল'ব লাগিব তাৰপিছতে আমি এই ঘোষণা কৰিম আমাৰ 2021 চনতে এটা কি হৈছিলে আমাৰ নটিফিকেশ্যন হৈছিলে গ্ৰেচুইটিৰ ক্ষেত্ৰত সেইটো হৈ উঠা নাই 2013 চনত সমকামৰ বাবে সম দৰমহা আমাৰ মহামান্য উচ্চতম ন্যায়ালয়ে ঘোষণা কৰিছে ভাৰতীত দিছিলে কিন্তু আজি কপিটো সেইটো হোৱা নাই সহযোগ আন্দোলনৰ জৰিয়তে আমি বুজাব বিচাৰিছিলোঁ আমি কিমান কষ্টত আছোঁ কিন্তু আমাৰ চৰকাৰে নুবুজিলে এইবাৰ আমি আকৌ ওলাই আহিবলগীয়া হৈছে চাওক এনেদৰে যদি আমি স্বাস্থ্যকৰ্মীসকল যিসকল ৰাইজৰ লগত থাকিব লাগিছিল আজি সেইসকল যদি সদায় আজি ৰাস্তাত আহি পেলাই ধৰ্ণা কাৰ্যসূচী কৰিব লাগে তেতিয়াহ'লে কেনেদৰে আমাৰ স্বাস্থ্য বিভাগ চলিব প্ৰধান দাবীটোৱে হ'ল আমাৰ পে স্কেল উইথ পে প্ৰটেকশ্যন কাৰণ আজি বহুত মানুহৰ ৰিটায়াৰ ল'ব সময় হৈছে তেওঁলোকে এতিয়া যদি পে স্কেলটো যদি আপোনাৰ আজিৰ সময়ৰ যুৱ প্ৰজন্মৰ লগত মিলাই দিয়ে তেতিয়াহ'লে তেওঁলোকৰ বহুত অসুবিধা হ'ব গতিকে সেয়েহে আমি কৈছোঁ যে পে স্কেল উইথ পে প্ৰটেকশ্যন আৰু আমাৰ হাতত এনেকুৱা ধৰণৰ এভিডেন্স বহুত আছে আপোনাৰ আজি 20 বছৰ ধৰি তেনেকুৱা বহুতবাৰ আমি আন্দোলন কৰিছোঁ আৰু আমাক চৰকাৰে কৈ আছে আশ্বাস দি আছে যে আজি হ'ব কালি আলোচনাত মাতিছে কিন্তু এইবাৰ কোনো পতিয়ন নাযায় আমাৰ হাতত এনেকুৱা আছে যে আমাৰ 12 ষ্টেট হেল্থ মিছন অফ ষ্টেট হেল্থ ছ'চাইটি তেতিয়া এটা মিনিটছ হৈছিলে আৰু তেতিয়া এনেকুৱা ধৰণৰ এটা দিছিলে যে দ্য ষ্টেট হেল্থ মিছন ডিছকাছ এবাউট দ্য ইকুইভেলেণ্ট পে ষ্ট্ৰাকচাৰ ফৰ এমপ্লয়িজ আণ্ডাৰ NHM এণ্ড আদাৰ হেল্থ ছ'চাইটিৰ অলৰেডি হৈ গ'ল পে স্কেল কিন্তু এতিয়ালৈকে NHMৰ পে স্কেল নাই হোৱা এয়া বাক্সাৰ দৃশ্য কৰ্মচাৰীসকলৰ প্ৰতিবাদী কাৰ্যসূচীৰ ফলত অচল হৈ পৰিছে স্বাস্থ্য সেৱা 3 নৱেম্বৰৰ পৰা NHMৰ কৰ্মচাৰীসকলে 8 দফীয়া দাবীৰে সাব্যস্ত কৰি আহিছে প্ৰতিবাদ মানে স্বাস্থ্য বিভাগত সঁচা বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কেনেকুৱা হৈছে চাওক এতিয়া আমাৰ ভেকচিনেশ্যন চাৰ্টিফিকেট লাগে ইউনো কমপ্লিটলি পেৰালাইজ হৈছে কাৰণ আমাৰ যিখিনি ৰেগুলাৰ ষ্টাফ আছে সেইখিনি অল চাইডত তাৰমানে এক্সপাৰ্ট নহয় বা আছে যদিও মানুহ কম গতিকে NHMৰ ষ্টাফখিনি যেতিয়া থাকিব তেতিয়া কি হয় আমাৰ ৰিপৰ্টিংখিনি কৰাৰ খুব সুবিধা কাৰণ তাতে ডাটা সম্পৰ্কীয় যিখিনি ল'ৰা আছে সেইখিনি তেখেতসকলেই মেক্সিমাম কৰে গতিকে আমাৰ অল চাইডে তাৰমানে কি হৈছে হেল্থ ছেক্টৰত তাৰমানে অসুবিধা হৈছে গতিকে মই চৰকাৰক অনুৰোধ কৰোঁ যাতে তেখেতসকলৰ যিখিনি মানে দাবী জৰুৰী দাবী এই দাবীখিনি সোনকালে পূৰণ কৰি পেলাই তেখেতসকলৰ অভাৱ অভিযোগখিনি যাতে পূৰণ কৰে আমি বাৰে বাৰে এই কথাখিনি অৱগত কৰিছোঁ যে 2013 চনৰ 213 নম্বৰ ভাৰ্ডিক্টত লিখা আছিল ইকুৱেল ফেভাৰ ইকুৱেল ৱৰ্ক অৰ্থাৎ সেই ভাৰ্ডিক্ট মতে মহামান্য উচ্চতম ন্যায়ালয়ে কৈছে যে সমকমৰ সম মজুৰি বা সম মৰ্যাদা দিব লাগে কিন্তু চৰকাৰখনে আমাক কিয় দিয়া নাই মুখ্যমন্ত্ৰী মহোদয় বিষয়টো জানে তেখেতে স্পষ্টভাৱে যেতিয়া কৈছিলে যেতিয়া স্বাস্থ্যমন্ত্ৰী লিখিছে যে আমি সৰ্বশিক্ষাৰ লগতে আমাৰ চৰকাৰ আহিলে NHMৰ কৰ্মচাৰীসকলক ৰেগুলাৰ কৰিম কিন্তু সেই কথাখিনি তেখেতে কিয় ৰখা নাই আমি ভাবি আজি আচৰিত হৈছোঁ দুখ পাইছোঁ আমি ক্ষোভ প্ৰকাশ কৰিছোঁ আমি আচলতে এনেকুৱা ক্ষোভিত হৈছোঁ যে এনেকুৱা দুখ প্ৰকাশ কৰিছোঁ যে আমি কাম কৰিব নোৱাৰা হৈ গৈছোঁ আমি গতিশীলতা হেৰাই গৈছে আমাৰ জীৱনৰ ছন্দ হেৰাই গৈছে কাৰণ আমি কিছুমানে আজি ৰিটায়াৰ্ড হ'ব কিছুমানে হয়তো চাকৰি কালতে তেওঁলোকৰ মৃত্যু হ'ল কি পালে সেই দুখ অনুভৱ কৰি আমি হতাশ হৈছোঁ আজি মঙললৈতো 5 শতাধিক কৰ্মচাৰীয়ে হাতে হাতে প্লে কাৰ্ড লৈ সাব্যস্ত কৰিলে প্ৰতিবাদ আমি প্ৰতিবাদ কৰি ভাল নাপাওঁ কিন্তু আমাক প্ৰতিবাদ কৰিবলৈ বাধ্য কৰাইছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিবাদ কৰিবলৈ বাধ্য কৰাইছে আমাক স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁলোকে আমাক বাৰ প্ৰতিশ্ৰুতি যিখিনি দিছিলে যে আমাক 7 পে কমিশ্যনৰ আণ্ডাৰত আমাক দৰমহা দিব আমাক সমকামৰ সম দৰমহা দিব কিন্তু আজি 20 বছৰে তেওঁলোকে কয় দিম বুলি কয় আমাক একো নিদিলে সৌখিদিনা আমি স্বাস্থ্যমন্ত্ৰীক লগ কৰোঁ তেখেতে আকৌ পুনৰবাৰ ক'লে যে তেওঁলোকৰ আগন্তুক যেতিয়া চৰকাৰ আহিব তেতিয়াহে বোলে তেওঁলোক আমাৰ দাবীসমূহ তেওঁলোকে মানি ল'ব আমাক সমকামৰ সম দৰমহা দিব
আগন্তুক দিনত চৰকাৰে দাবীসমূহ পূৰণ নকৰিলে জংগী আন্দোলনৰ হুংকাৰ দিছে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান চমুকৈ NHMৰ কৰ্মচাৰীসকলে। ব্যুৰো ৰিপৰ্ট, অসম লাইভ 24।